ৰাজীৱ শদিয়া অসমৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী আছিল। তেখেতৰ জন্ম 1984 চনত তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ টুপচিঙা গাঁৱত হৈছিল। তেখেতৰ প্ৰকৃত নাম ৰাজীৱ গগৈ। তেখেতৰ পিতৃৰ নাম শুক্লধৰ গগৈ আৰু মাতৃৰ নাম লক্ষীমা গগৈ। তেখেতৰ সৰুকালৰ নাম আছিল ধাদু গগৈ। তেখেতৰ পত্নীৰ নাম উপাসনা গগৈ। তেওঁলোকৰ একমাত্ৰ পুত্ৰৰ নাম হৈছে ৰিবু গগৈ। ৰাজীৱ শদিয়াই অসমীয়া সমাজ সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেত আছিল এগৰাকী বিপ্লৱী তথা জনতাৰ শিল্পী। তেখেতৰ গীতবোৰত সৰ্বসাধাৰণৰ ক্ষোভ বেদনাই প্ৰকাশ পাইছিল। তেখেতে গীত লিখি নিজেই সুৰাৰূপ আৰু কণ্ঠদান কৰিছিল। তেওঁৰ প্ৰথমখন এলবাম বন কেতেকী 2004 চনত মুক্তি লাভ কৰিছিল। তেখেতৰ কিছুমান উল্লেখযোগ্য এলবাম হৈছে বাঘ জানৰ কলিজাখন, মৰমৰ উপাসনা, মাছ নিশা কুলিটিয়ে, অ ভাইটি, জয় আই অসম, আজি মানৱ সমাজ, হেংদাং আদি। তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰি থাকোঁতে হৃদৰোগত আক্ৰান্ত হৈ মঞ্চত ঢলি পৰাৰ পাছত তেখেতক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেখেতে অৱশেষত 2025 চনৰ 13 জানুৱাৰী তাৰিখে গোটেই অসমবাসীক কন্দুৱাই এইখন পৃথিৱীৰ পৰা চিৰবিদায় মাগে।